নমস্কাৰ বন্ধুসকল। আজি যেহেতু 26 জানুৱাৰী, সেইভাবে ভাবিলোঁ অকণমান ওলাই যাওঁ। যিহেতু আজি বন্ধ, আমাৰ আজি ডিলাৰখনো বন্ধ হৈ আছে, সেইকাৰণে আমি পৰিয়ালটি অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। যিহেতু নতুন বছৰত আমি ক'তো যোৱাই নাই সেনেকৈ ওলাই। এয়া চাওক, আমি গৈ আছোঁ। এয়া মানুহজন, এয়া মোৰ ল'ৰা দুটা আৰু মই, আমি চাৰিটিয়ে মিলি যাওঁ বুলি ভাবিলোঁ। আমি গৈ আছোঁ ক'ত জানেনে? টিপাম। যিহেতু টিপামলৈ মই যোৱা নাই বাৰু আজিলৈকে, সেয়া আজি প্ৰথম ওলাইছোঁ টিপামলৈ যাবলৈ। মানুহজনে অৱশ্যে গৈছে, মইহে যোৱা নাই। সেয়ে দেখিছেনে, আমি টিপামলৈ গৈ আছোঁ। এয়া ৰাস্তা। যিহেতু আজি 26 জানুৱাৰীৰ কাৰণে মানুহ বহুত কম বাৰু, সিমান বেছি মানুহ নাই, ৰাস্তা খালী। গৈ পিনে ভালে লাগিছে। এয়া চাওক না, ৰাস্তাবোৰ ইমান ধুনীয়া। সঁচাকৈ ৰাস্তাবোৰ দেখি বিৰাটেই ভাল লাগিছে। আৰু আমি যিহেতু চাৰিটি মানুহে গৈ আছোঁ, আমি তাকে কৈ আছোঁ যে ইমান ধুনীয়া ৰাস্তা, মানে কি বুলি ক'ম, মানে নিজৰ ঠাইতে বহুত চাবলগীয়া বস্তু আছে, আমি দেখা নাই নহয় জানো। এয়ে আজি ভাবিলোঁ ওলাই আহোঁ টিপামলৈ। সেয়া টিপাম চাইছোঁ। এয়া চাওক ল'ৰাই কি উৎপাত কৰি আছে দেখিছেনে। এয়া আমি এতিয়া টিপামত আমি এই নদীৰ ওচৰত পাইছোঁহি। নদীৰ ওচৰলৈ যাম এতিয়া। এয়া চাওক, নতুনকৈ ৰাস্তা বনাই আছে, নতুনকৈ ৰাস্তা নিৰ্মাণ কৰি আছে দেখিছে। যিহেতু সম্পূৰ্ণ নাই হোৱা ৰাস্তাখিনি। এয়া দেখিছেনে, ইমান ধুনীয়া মাটি, ৰঙা মাটি। মাটিখিনি দেখি ঘৰ মুচিবলৈ মন গৈছে মোৰ। মানে ইমান ধুনীয়া মাটিখিনি নহয় জানো, এই মাটিৰে ঘৰ মুচিলে কিমান ধুনীয়া হ'ব। একদম ঘৰটো দেখিয়ে ভাল লাগিব নহয় জানো। আৰু এয়া দেখিছে, এয়া মানুহখিনি তালৈ গৈ আছে য'ত আমি গৈ আছোঁ। আৰু আজি যিহেতু 26 জানুৱাৰী, মই কৈছোঁৱে মানুহ সিমান নাই বাৰু, বৰ বেছি মানুহ নাই। এয়া আমি আহি পাইছোঁহি। এয়া দেখিছে, এয়া ল'ৰাকেইটা গৈ আছে, মানুহজন আগবাঢ়ি গৈয়ে আছে। এয়া চাওক নদীখন। এই নদীৰ সিপাৰি মানে মন্দিৰ এটা আছে বুলি কৈছে, তাত পূজা কৰা হয়। যিহেতু আমি সিপাৰলৈ নগ'লোঁ বাৰু। আপুনি গ'লে সেইফালে যদি যাওঁ বুলি ভাবে, ফেৰীত যাব লাগিব। আৰু ফেৰীত যদি যায় এজনৰ 50 টকাকৈ লয়। আমি ফেৰীত নগ'লোঁ আৰু আমি ফেৰীত নাইও উঠা বাৰু। আমি এনেই তাতে চাই মেলি অকণমান দেৰি ৰ'লোঁ, ৰৈ পিনে আমি উভতি আহিলোঁ। এয়া চাওক মানুহবোৰ গৈ আছে দেখিছেনে, এয়া ফেৰীখন। আৰু এয়া চাওক আমাৰ পৰিয়ালটিৰ ফটো কেইখনমান আপোনালোকক দেখাইছোঁ। আৰু এয়া আমি তাৰ পৰা পুনৰ উভতি আহিছোঁ। আমি এতিয়া গৈ আছোঁ টিপামত। যিটো চিৰি আছে, সেই চিৰিলৈ উঠিবলৈ ল'ৰাকেইটাই উৎপাত কৰিছে। সিহঁতি হেনো ওপৰলৈ উঠিব, টিপামৰ ওপৰলৈ উঠিব বোলে। আমি তালৈ পুনৰ গৈ আছোঁ। এয়া দেখিছেনে, ৰাস্তাত ল'ৰাখিনি ৰৈ আছে। আৰু দুই এখন গাড়ী যেনিবা অহা যোৱা কৰি আছে। তাৰ মাজতে ৰাস্তাত ৰৈ পিনে আমি চানা কেইটামানো খালোঁ, মই আৰু মানুহজনে। আকৌ পুনৰ তাৰ পৰা আমি উভতি আহি আছোঁ। দেখিছে ৰাস্তাত, এয়া ৰাস্তা যিহেতু বনাই আছে নতুনকৈ। আৰু তাৰ মাজতে, ৰাস্তাৰ মাজতে আপোনালোকে দেখিছে বাগান আছে। আৰু সঁচাকেই বাগানৰ মাজে মাজে গৈ বিৰাটেই ভাল লাগে। আৰু বাগানখনো বহুত ধুনীয়া। এয়া দেখিছে, আমি আকৌ যি বাটেৰে গৈছিলোঁ সেই বাটেৰে আমি উভতি আহি আছোঁ। এয়া দলংখন বনাইছিলে বুলি মই কৈছিলোঁ আপোনালোকক। এয়া চাওক। আৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকো ইয়ালৈ এবাৰ আহিবচোন। ইয়ালৈ আহি বিৰাট ভাল পাব। ঠাইডোখৰ বিৰাটেই ধুনীয়া, ভাল লগা। আৰু আপোনালোকে টিপামলৈ কোনে কোনে আহিছে মোক কমেণ্টত জনাবচোন। মই পিছে এয়া প্ৰথম আহিছোঁ দেই, বৰ বিশেষ জনা নাই বাৰু। আপোনালোকে যদি কোনোবাই কিবা জানে ক'বচোন কমেণ্টত। আৰু ইয়াৰ মাজতে মই আৰু এষাৰ কথা কওঁ, মোৰ যিহেতু ভিডিঅ'টো লেট হৈছে বাৰু দিয়া, এডিট কৰোঁতেও সময় লাগিলে। আৰু যিহেতু এই দুদিনমান অলপ ব্যস্ত হৈ আছিলোঁ। এয়া চাওক, আমি আহি পাইছোঁৱেই এতিয়া লাহেকৈ, দেখিছেই নহয়। ভিডিঅ'টো দেৰিকৈ দিয়াৰ বাবে আপোনালোকে বেয়া নাপাব। এয়া চাওকচোন, এই বাগানখন কিমান যে ধুনীয়া লাগিছে নহয় জানো, ইমান ওপৰত আছে। আৰু এয়া আমি আহি পালোঁৱেই। আমি ইয়াতে গাড়ীখন এতিয়া পুনৰ ৰখাম। ৰখাই পিনে আমি এতিয়া একাপ ৰঙা চাহৰ জুতি ল'ম, যিহেতু মই চাহ ঘৰতে বনাই লৈ আহিছিলোঁ। এয়া দেখিছেই। আৰু এয়া চাওক, ল'ৰাই চিপছ খাই আছে। এয়া আমি অকণমান ল'ৰা দুটাই আৰু মই
আমি তিনিজনে অকণমান ফুৰিছোঁ, যিহেতু মানুহজনে ক'লে মই নাযাওঁ তোমালোকে যোৱা বোলে। তেওঁ হেনো আগতে গৈছে আৰু ভাগৰিও যায় বোলে, সেইকাৰণে তেওঁ নাযায় হেনো। তেওঁ কৈছে মই ওপৰত গ'লে ভাগৰি যাম, মই নাযাওঁ তোমালোকে যোৱা। যিহেতু ময়ো যাব নোৱাৰোঁ, মোৰো বহুত ভাগৰ লাগে, ইমান ওপৰত উঠিব নোৱাৰোঁ। ল'ৰাকেইটা উৎপাত কৰাৰ কাৰণে অকণমান উঠিলোঁ বাৰু, যিহেতু বৰ বেছিও নাই উঠা। সিহঁতি উঠিলে বাৰু, মই নাই উঠা। মই অলপ দূৰ উঠি আহিলোঁ। ইয়াত যথেষ্ট দোকান আছে, দোকানত বহুত বস্তু বিকিছে, আপোনালোকে দেখিছে, চাহ, চানা, যোনে যি খায় আৰু এয়া দেখিছে ল'ৰাই আগবাঢ়ি গ'লেই। দুটাই যে কি ফূৰ্তি, কি আনন্দ পাইছে ইয়াত আহি জানেনে? দুটাই একদম ওপৰলৈ যাব লাগে, মোক কৈ আছে মা ওপৰলৈ যাওঁ ব'লক ওপৰলৈ। মই কৈছোঁ মই নাযাওঁ, তোমালোকে অকণমান যোৱা আৰু উভতি আহিবা। সিহঁতি অকণমান দূৰ গৈ পিনে সিহঁতি পুনৰ উভতি আহিলে। এয়া চাওক কিমান ধুনীয়া ঠাই, দেখিছেনে? এয়া সৰুটোক দেখিছেনে আপোনালোকে? সি বিৰাট ভাল পাইছে, সি যে ইমান জাপ মাৰিবলৈ পাৰে। তাৰ মাজতে আমাৰ ফটো কেইখনমান দিছোঁ, এয়া চাওক, দেখিছেনে? এয়া চাওক মোৰ সৰুটোৰ প'জ দেখিছে, ডাঙৰটোৰ প'জ দেখিছে নাই? পিছে তাৰ পৰা এতিয়া আমি পুনৰ উভতি আহিছোঁ। এয়া এতিয়া আমি তাৰ পৰা উভতি আহিলোঁ, যিহেতু আমি খানা বনাই নাই অনা আৰু খানা বনাম বুলিও একো যা যোগাৰ নাইও কৰা, আমি এনেই ফুৰিবলৈহে আহিছোঁ। আমি এতিয়া ইয়াৰ পৰা পুনৰ উভতি গৈ আছোঁ। এতিয়া আমি এখন ৰেষ্টুৰেণ্টত সোমাম। এয়া নাম क्या है? आपका घर कहाँ है? पासी है, हमारा भी पासी है, दुलियाजानी है, सेम सेम। এয়া আমি ৰিজৰ্টত সোমালোঁ। সোমায়ে ল'ৰাকেইটাই চাইকেলিং কৰিব বিচাৰিছে। দুটাকে টিকেট কাটি দিলোঁ চাইকেলিং কৰিবলৈ, যিহেতু ডাঙৰটো এইবোৰ খুব ভাল পায়, সি এনেকুৱাবোৰ কৰিবলৈ বিচাৰে। এয়া সি চাইকেলিং কৰিছে, সি বিৰাটেই ফূৰ্তি। কিন্তু সৰুটোৱে কৰিব নকৰে মোৰ ডাউটে হৈছে। সি মোক কৈ আছে কি জানেনে, মই বোলে চাইকেলিং নকৰোঁ দেই, মোৰ ভয় লাগিছে, এনেকৈ বুলি কৈ আছে জানে। কিন্তু ডাঙৰটোৱে এয়া চাইকেলিং কৰি উভতি আহি আছে, দেখিছে। সি আহি পাই কি বুলি কৈছে জানেনে, মা ইমান বোলে ভয় লাগিছে আহোঁতে, যাওঁতে বোলে বিৰাটেই ভাল লাগিলে, কিন্তু আহোঁতে ভয় লাগিছে। সি সৰুটো নকৰাৰ বাবে মই তাৰ সলনি কৰিবলগীয়া হ'ল চাইকেলিং। এয়া দেখিছে, সঁচাকৈ যাওঁতে ভাল লাগিলে, কিন্তু উভতি অহা সময়ত সঁচাকৈয়ে বিৰাট ভয় লাগে জানে। তাৰপিছতো মই চাইকেলিং কৰিলোঁ বাৰু, আৰু এই চাইকেলিং কৰি সঁচাকৈ বিৰাট ভাল লাগিলে। এয়া আমাৰ চাইকেলিং কৰা এতিয়া শেষ হ'ব আৰু। তাৰপিছতে ল'ৰাই অকণমান বোলে ঝাপ মাৰে, খেলে। এয়া তাক গেমত সোমোৱালোঁ, খেলিলে। তাৰপিছতে এই অকণমানটো দেখিছেনে, এই অকণমানজনী আমাৰ দুলীয়াজানৰ হয়। কথাখিনি যে ইমান মৰম লগা, বৰ ভাল লাগিলে কথা পাতি। তাৰ মাজতে আমাৰ এতিয়া শেষত আমি খানা অৰ্ডাৰ দিছিলোঁ। এয়া আমাৰ খানা আহি পালেহি, চাওক এয়া খানা আহি পালেহি। এয়া খানা খাই আছোঁ। চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট কৰিব। বাই।